হয় এই মুহূৰ্তটো বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাক বিচাৰি অভিযান চলি আছে। SDRF NDRFকে ধৰি নদী আৰক্ষীয়ে মাৰাথন অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। আমি ব্ৰহ্মপুত্ৰৰ বক্ষত এই মুহূৰ্তত আছোঁ। সতীৰ্থ দীপাংকৰ শৰ্মাই দেখুৱাব এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভৰা লুইতৰ বুকুত SDRF NDRFৰ অভিযান চলিছে। কাৰণ কালি দুপৰীয়া ভাগৰ পৰাই ৰমেন বৰুৱাৰ যিটো সন্ধান নাছিল, গতিকে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বিশেষকৈ SDRF আৰু NDRF বাহিনীৰ কেইবাটাও গোটক ভগাই দিয়া হৈছে এই গোটেই সমগ্ৰ অভিযান প্ৰক্ৰিয়া। আৰু উজান বজাৰৰ পৰা শৰাইঘাটলৈকে শৰাইঘাট দলঙলৈকে মাৰাথন অভিযান ইতিমধ্যে পুৱাৰ ভাগৰ পৰাই চলিছে আৰু আজি বিয়লিৰ ভাগলৈ এই অভিযান চলিব। মই দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ বৰ্তমান কোবাল সোঁত আৰু যথেষ্ট পানী আচলতে উফন্দি আছে, গতিকে কাৰেণ্ট যথেষ্ট পৰিমাণে আছে, সোঁত যথেষ্ট আছে। গতিকে সেই পৰিপ্ৰেক্ষিতত কিছু প্ৰত্যাহ্বান আহি পৰিছে এই মুহূৰ্তত অভিযানকাৰী দলৰ বাবে। গতিকে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নদীৰ পাৰে পাৰে বৰ্তমান সময়ত অভিযান চলাই থকা হৈছে আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ যিটো অংশ য'ত আচলতে ৰমেন বৰুৱাৰ কালি শেষ তেখেতৰ মোবাইল লোকেশ্যন তাত পোৱা গৈছিল আৰু তাৰ ভিত্তিতেই সন্দেহবশতঃ আশংকা কৰা হৈছে যে হয়তো তেখেত নদীত তেখেত পৰিব পাৰে। গতিকে তাৰ ভিত্তিতেই বৰ্তমান সময়ত ইয়াত অভিযান চলাই থকা হৈছে। আমি আপোনালোকক দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ NKTV দৰ্শকসকলক। বৰ্তমান সময়ত মহাবাহুৰ বুকুত এই মুহূৰ্তত অভিযান অব্যাহত আছে। মোৰ কিছু নাতিৰ দূৰতে আচলতে বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ SDRF NDRF বাহিনীৰ ৰাবাৰ বুট আমি দেখিছোঁ আৰু তেওঁলোকৰ কেইবাটাও গোটে বৰ্তমান সময়ত অভিযান ইয়াত তেওঁলোকে চলাই থকা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্য দেখুৱাইছোঁ এই ব্ৰহ্মপুত্ৰৰ এই পাৰে পাৰেই বৰ্তমান সময়ত অভিযান চলাই থকা হৈছে পুৱাৰ ভাগৰ পৰাই। আৰু ৰমেন বৰুৱাক বিচাৰি যি ধৰণে আচলতে শুভাকাংক্ষীসকলেও সকলো চলাথ কৰিছে, গুৱাহাটী মহানগৰ আৰক্ষীয়েও উজান বজাৰৰ সমগ্ৰ অঞ্চল সমগ্ৰ এলেকা তেওঁলোকে তালাচী চলাইছে, তেওঁলোকে অভিযান চলাইছে যে ক'ৰবাত হয়তো ৰমেন বৰুৱা থাকিব পাৰে। গতিকে নিশ্চয়তা এই মুহূৰ্তলৈকে ক'তো নাই, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এয়া পুৰণি জিলা আয়ুক্ত কাৰ্যালয়ৰ পিছফালৰ এইখিনি অংশ আৰু ইয়াৰ পৰাই এই সকলোখিনি অঞ্চল বৰ্তমান সময়ত এনেধৰণে SDRF NDRF বাহিনীয়ে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু উদ্দেশ্য এটাই যে ৰমেন বৰুৱাক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিব লাগে। যিহেতু কালি তেওঁ উচ্চ ন্যায়ালয়ৰ পিছফালৰ যিটো অংশ তালৈ তেওঁ আহিছিল, তাত কিছু সময় তেওঁ অতিবাহিত কৰিছিল আৰু অতিবাহিত কৰাৰ পিছত দেখিবলৈ পোৱা গ'ল যে হঠাৎ তেখেতৰ মোবাইল ফোন তাতে ছুইচ অফ হৈছিল আৰু শেষ লোকেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ অংশটোতে পোৱা গৈছিল। গতিকে ধাৰণা কৰা হৈছে হয়তো সেই স্থানত প্ৰায় তেখেত যিহেতু সন্ধানহীন হ'ল আৰু CCTVত ইতিমধ্যে যিটো দৃশ্য বন্দী হৈছে, তেখেত নদীৰ পাৰলৈ অহা দৃশ্যটো বন্দী হ'ল ঠিকেই, কিন্তু নদীৰ পাৰৰ পৰা পুনৰ তেওঁ উভতি যোৱাৰ সেই দৃশ্যটো CCTVত বন্দী নাই হোৱা, যাৰ পৰিপ্ৰেক্ষিতত সন্দেহ কৰা হৈছে হয়তো তেওঁ ব্ৰহ্মপুত্ৰৰ এই বিশাল ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বুকুত হয়তো হেৰাই গৈছে। গতিকে বৰ্তমান সময়ত উদ্ধাৰ অভিযান আৰক্ষী তথা NDRF বাহিনীয়ে চলাই থকা দেখিবলৈ পোৱা গৈছে। সকলো এই মুহূৰ্তত শোকস্তব্ধ হৈ আছে, সকলোৰে মনত এটাই আশা যে সোনকালে ৰমেন বৰুৱাক উদ্ধাৰ কৰিব লাগে, তেওঁ সন্ধান উলিয়াব লাগে। যিহেতু পুনৰ কৈছোঁ যে কি কাৰণত তেওঁ এই গোটেই তেওঁ নদীৰ পাৰলৈ আহিছিল বা কি কাৰণে তেওঁক বৰ্তমানলৈকে সন্ধান পৰিয়ালৰ লোকে পোৱা নাই, সেয়া এই মুহূৰ্ততো ৰহস্যৰ আৱদ্ধ সমগ্ৰ বিষয়। কাৰণ এতিয়ালৈকে ৰমেন বৰুৱাৰ তেখেতৰ তাৰ মোবাইল ফোন হওক বা তেখেতে পিন্ধি থকা চেণ্ডেলযোৰে হওক একো আচলতে উদ্ধাৰ কৰিব পৰা নাই। তেওঁ শুভ্ৰ ৰঙৰ এটি কুৰ্তা পাইজামা পিন্ধি তেওঁ ওলাই আহিছিল ঘৰৰ পৰা লতাশিল গণেশ মন্দিৰৰ ওচৰত তেওঁ আহিছিল। তাৰপিছত পোনে পোনে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষৰ যিটো ৰাস্তা, যিটো পথেৰে তেওঁ অহাৰ CCTV ফুটেজ ইতিমধ্যে আমি NKTV দৰ্শকসকলক দেখুৱাইছোঁ, সেই পথেৰে তেওঁ আহি আছিল। গতিকে স্বাভাৱিকতে এই মুহূৰ্তত এক শ্বাসৰুদ্ধকৰ অভিযান চলি আছে বুলি ক'ব লাগিব ব্ৰহ্মপুত্ৰৰ বক্ষত। আৰু পুৱাৰ ভাগৰ পৰাই লুইতৰ বুকুত SDRF NDRF বাহিনীৰ যি দুবাৰু আছে, তেওঁলোকৰ দুবাৰু দলে ঠায়ে ঠায়ে তেওঁলোকে য'ত সন্দেহ হৈছে তাত তেওঁলোকে অভিযান চলাই আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান কোনো ধৰণৰ সুংসূত্ৰ এতিয়ালৈকে লাভ কৰা নাই। বিয়লিৰ ভাগলৈ হয়তো আমি সন্ধান ইতিমধ্যে উদ্ধাৰকাৰী দলে লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিমল বৰাকে ধৰি কেইবাজনো ৰাজ্য চৰকাৰৰ মন্ত্ৰী এই ৰমেন বৰুৱাৰ সন্ধানহীনৰ খবৰ পোৱাৰ পিছতে তেওঁলোক যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল আৰু তাৰ পিছৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। আজি পুৱাৰ ভাগৰ পৰা SDRF NDRFৰ দলে তেওঁলোকৰ দুবাৰু দলে বৰ্তমান সময়ত অভিযান চলাই আছে। সতীৰ্থ দীপাংকৰ শৰ্মাই অকণমান দেখুৱাব যি দুটা দল মই বৰ্তমান দেখুৱাইছোঁ, এতিয়াও তেওঁলোকে ৰাবাৰ বুট লৈ তেওঁলোকে অভিযান চলাই আছে আৰু এই দুপৰীয়া ভাগৰ আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি ব্ৰহ্মপুত্ৰৰ বক্ষত এই মুহূৰ্তত নদী আৰক্ষী SDRF NDRFৰ যি যৌথ অভিযান, সেই যৌথ অভিযানৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এনেধৰণে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ
যি প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান নেওচি উদ্ধাৰকাৰী দলে তেওঁলোকে ইয়াত অভিযান চলাই আছে হয়তো কিবা এটা তেওঁলোকে সম্ভেদ পাব পাৰে গতিকে সেই আশা মুকুট বান্ধিয়েই বৰ্তমান সময়ত অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে নদীৰ পানী যিহেতু যথেষ্ট জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাই আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত যি অভিযান সেই উদ্ধাৰ অভিযান যথেষ্ট কঠিন হৈছে তাৰোপৰি নদীৰ পানী সম্পূৰ্ণৰূপে ঘোলা গতিকে ঘোলা পানীৰ মাজত উদ্ধাৰকাৰী দলৰ যি ডুবাৰু আছে এই ডুবাৰুৱে সঠিকভাৱে তেওঁলোকৰ যি ভিজন সেই ভিজন হয়তো তেওঁলোকে নাপাব পাৰে গতিকে তাৰো কিছু প্ৰত্যাহ্বান আছে এয়া দেখুৱাইছোঁ এই NDRFৰ এটা দল তেওঁলোকে য'ত সন্দেহ হৈছে তাত তেওঁলোকে এনেধৰণে ৰাবাৰ বুটৰ যোগেদি অভিযান এয়া চলাই থকা দেখিবলৈ পোৱা গৈছে এই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা এই দেখুৱাইছোঁ দৃশ্যংশ বৰ্তমান সময়ত উজান বজাৰৰ পৰা শৰাইঘাট দলঙলৈকে এই সমগ্ৰ অঞ্চল সমগ্ৰ এলেকা নদীৰ পাৰে পাৰে সকলোখিনি বৰ্তমান সময়ত নদী আৰক্ষীয়ে তথা SDRF NDRFে অভিযান চলাই ৰমেন বৰুৱাৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিছে এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া বৰ্তমান সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এইখিনি স্থান অৰ্থাৎ কালি এইখিনি স্থানৰ পৰাই ৰমেন বৰুৱা নিখোজ হৈছিল তেওঁৰ সন্ধানহীন হৈছিল এইখিনি স্থানতে মোবাইলৰ শেষ লোকেশ্যন ইয়াতে পোৱা গৈছে বুলি জানিব পৰা গৈছে তাৰপিছত তেখেতৰ মোবাইল ফোন সুইচ অফ হৈ আছে আৰু দেখুৱাইছোঁ পুনৰ এয়া NDRFৰ যি ডুবাৰু সেই ডুবাৰু পানীত নামিবলৈ সাজু হৈছে আচলতে পুৱাৰ ভাগৰ পৰাই তেওঁলোকে যথেষ্ট কষ্ট কৰিছে এই অভিযান সফল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ কোবাল খুঁত আৰু তাৰ মাজত SDRF NDRF বাহিনীৰ অভিযান সকলোৰে এটাই আশা ৰমেন বৰুৱা সোনকালে উদ্ধাৰ হওক তেখেতৰ সন্ধান ওলাওক বিশিষ্ট এগৰাকী বৰেণ্য শিল্পী সংগীত পৰিচালক আৰু এই ৰমেন বৰুৱাৰ সন্ধান বিচাৰি এতিয়া সকলোৰে এক প্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে কালি নিকাৰ ভাগত দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গে নিজেই তেওঁ গুৱাহাটীৰ কেইবাটাও প্ৰান্তত অভিযান চলাইছিল আৰু এইখিনি স্থানতে এই সতীৰ্থ দীপাংকৰ শৰ্মাই যিটো স্থান এই মুহূৰ্তত দেখুৱাই আছে NKTV দৰ্শকসকলক এই স্থানলৈকে হয়তো ৰমেন বৰুৱা আহিছিল বুলি ধাৰণা কৰা হৈছে আৰু ইয়াৰ পৰাই হয়তো তেখেত নদীত পৰিছে বুলি হয়তো ধাৰণা কৰিছে সন্দেহ কৰা হৈছে এতিয়ালৈকে তাৰ কোনো নিশ্চিতি নাই ইয়াৰ স্থানীয় যিসকল ব্যৱসায়িক আছে তেওঁলোকে জনোৱা অনুসৰি কিছু সময় ইয়াতে আছিল তাৰপিছত ক'ত গ'ল কোনফালে গ'ল কোনো আচলতে ধৰিব নোৱাৰিলে কাৰণ পূৰ্বতেও তেওঁ এই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালে থকা এখন যি অস্থায়ী বজাৰ এই বজাৰখনত তেওঁ আহে প্ৰায় তেওঁ আহি ইয়াত বজাৰ সমাৰ কৰে গতিকে এতিয়া এই মুহূৰ্তত উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত আছে আমিও প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম ৰমেন বৰুৱাৰ এই উদ্ধাৰ অভিযানৰ সবিশেষ